মৰমৰ দ্বিতীয় শ্ৰেণীৰ অকণিহঁত, তোমালোক আটাই নিশ্চয় পঢ়া শুনা কৰি আছা নহয়নে বাৰু? তোমালোক আটাইকে প্ৰভাতী সম্ভাষণ জনাইছোঁ। আৰু আজি মই তোমালোকৰ ঝংকাৰ পাঠ্যপুথিখন হাতত তুলি লৈছোঁ। ইয়াৰে এটা বিশেষ পাঠ আছে, সেইটো আজি আমি পঢ়িম। তোমালোক আটাই সাজু হোৱা। পাঠটিৰ নাম হৈছে আমাৰ সংস্কৃতি, অধ্যায় 5 নহয়নে? এই 5 অধ্যায়ত থকা আমাৰ সংস্কৃতি। এতিয়া আমাৰ সংস্কৃতি বুলি ক'লেনো তোমালোকে কি বুজিছা বাৰু? সংস্কৃতি মানেনো কি? সেইটো কথাও আমি অকণমানকৈ জানিব লাগিব নহয়নে? ডাঙৰ হ'লেতো জানিবা বাৰু। এতিয়া তোমালোকে থুলমূলকৈ জানি থোৱা যে আমাৰ সমাজত যিবিলাক জ্ঞান ধ্যান ধাৰণা, আচাৰ ব্যৱহাৰ, অলংকাৰ, সাজ পোছাক, উৎসৱ পাৰ্বণ, এই সকলোবোৰ মিলি আমাৰ সংস্কৃতি হৈছে। মানে এইবোৰক আমি সন্মানৰ দৃষ্টিৰে চাওঁ। গতিকে তোমালোকে ডাঙৰ হ'লে গম পাবা। এতিয়া চোৱা, তলৰ ছবিবোৰত থকা বস্তুবোৰ তোমালোকে কেতিয়াবা দেখিছানে? আহাচোন আমি ছবিবোৰৰ নাম জানো। এয়া চোৱা, এই বস্তুবোৰ, এইবোৰ তোমালোকে দেখিছানে বাৰু? অৱশ্যে ছবিবোৰ খুব ধুনীয়া কথা নাই, কিন্তু তথাপি তোমালোকে বুজি পাবা। এইডাল হ'ল দুগদুগী, এইডাল হৈছে ডিঙিত পিন্ধা দুগদুগী। এই পাণখিলাৰ নিচিনা এনেকুৱা থাকে তলত, আৰু কেতিয়াবা লটকন এটাও দিয়ে তলত, আৰু ধুনীয়া গুলপীয়া ৰঙৰ বাখৰ খুটা থাকে। আৰু এয়া হৈছে থুৰিয়া, আইতাহঁতৰ কাণত পিন্ধা থুৰিয়া। আজিকালি অৱশ্যে নতুন ডিজাইনত সকলোৱে পিন্ধিব পৰা থুৰিয়া ওলাইছে। তাৰপিছত এইফালে হৈছে গামখাৰু। গামখাৰু বিয়াত কইনাক পিন্ধোৱা হয়, দীঘলকৈ সোণ ৰূপেৰে খটোৱা গামখাৰু। আৰু এয়া হ'ল মুঠিখাৰু। মুঠিখাৰু মতা মানুহৰো থাকে, মাইকী মানুহৰো থাকে দেই। মুঠিখাৰু তোমালোকে বিহুত নাচিবলৈ পিন্ধা যে, তোমালোকে অৱশ্যে কিনাবোৰ পিন্ধা, কিন্তু আচলবোৰ সোণৰূপ খটোৱা মুঠিখাৰু থাকে। তাৰপিছত এয়া হৈছে জোনবিৰি। এই জোনটোৰ নিচিনা এনেকৈ থাকে বিৰি খোৱা, এইডাল হ'ল জোনবিৰি। তাৰপিছত এয়া চোৱা ৰিহা। অলংকাৰ যে অকল এইখিনি আছে সেইখিনি নহয়, আঙঠিও আছে, লোকাপাৰ নহয়নে? লোকাপাৰ আঙঠি, হেনপতীয়া আঙঠি, এনেকুৱা ধৰণৰ বহুত আছে। অসমীয়া অলংকাৰ বহুত আছে, গহনা। সেইখিনি হ'ল অলংকাৰ। আৰু এইফালে চোৱা, এয়া হ'ল বাদ্যযন্ত্ৰ। এইবোৰ বাদ্যযন্ত্ৰ আমাৰ অসমীয়া সমাজত থাকেই। ঢোল, পেঁপা, দেখিছানে? পেঁপা, ম'হৰ শিঙৰ পেঁপা থাকে। আজিকালি অৱশ্যে এমচিলৰ পেঁপাও তৈয়াৰ কৰিছে কিন্তু দেই। ম'হৰ শিঙৰ পেঁপাও দুবিধ আছে। এবিধ হৈছে ম'হ গোৱালে বজোৱা, তিহিটি তিহিটিকৈ যে বজায়, ম'হ গোৱালে ম'হ চৰাওঁতে বজাইছিলে। গুটি পেঁপা বুলি কোৱা হয়, ম'হৰ গুটি পেঁপা বা গোৱাল পেঁপা। আৰু এবিধ আছে জুৰীয়া পেঁপা, দুটা একেলগে থাকে। ঠিক আছে। তাৰপিছত এয়া হৈছে টকা। টকা মানে অৱশ্যে এই টকা বানানটো মই দন্ত্যতহে পাইছিলোঁ, কিন্তু টকা মানে টকা পইচা, ইয়াত মূৰ্ধন্য দুয়োটাই হয়তো শুদ্ধ হ'ব পাৰে। এয়া হ'ল বাঁহৰে সজোৱা মানে এবিধ টকা। ইয়াৰ মাতটো টকটককৈ উঠে। এয়া হ'ল গামোচা, নহয়নে? এই যে বাদ্যযন্ত্ৰ অকল এয়াই নহয়, আৰু আছে বাঁহী, খোল, সেইবোৰো বাদ্যযন্ত্ৰ, তাল, সেইবোৰো বাদ্যযন্ত্ৰ। ইয়াত তোমালোকক অলপ দিছে আভাসটো। এইখন হ'ল গামোচা। অসমীয়াৰ আটাইতকৈ সন্মানীয় বস্তু এইখন গামোচা। টঙালি হৈছে ৰঙা ঠেককৈ মানে বোৱা, কঁকালত বান্ধে টঙালি। তাৰপিছত এয়া মেখেলা চাদৰ, দেখিছানে? মেখেলা চাদৰটো আজিকালি ঢেৰ, নহয়নে? সকলোৱে আজিকালি মেখেলা চাদৰ পিন্ধিবলৈ লৈছে। এইটো বৰ ভাল কথা, নহয়নে বাৰু? ঠিক আছে। এতিয়া আমি এই পাঠটোত চাওঁচোন। পাঠ নম্বৰ 1ত কি আছে? আইতাৰ বৰপেৰা। আইতাৰ বৰপেৰা। বৰপেৰা মানে কি? এটা ডাঙৰ বাকচ, গম পাইছানে? সেইটো বেতেৰে বনোৱাও থাকিব পাৰে, বা বাঁহ বেতেৰে বনোৱাও তেনেকুৱাও থাকিব পাৰে, পেৰা বুলি কোৱা হয়।
আমাৰ আজিকালি ধৰা বাকচ বুলি কোৱা হয়, ট্ৰাংক যে থাকে তেনেকুৱা মানে বাঁহ বেতেৰে নিৰ্মাণ কৰা এবিধ বস্তু বৰপেৰা। শুনো আহাঁ চোৱাচোন। থুৰীয়া, গামখাৰু, মুঠিখাৰু, দুগদুগী তোমালোকে পিন্ধি পাইছানে? সুলেখা দুবৰিহঁতে বিহু নাচিবলৈ জোনবিৰি ঢোলবিৰি ক'ত পালে জানো আহাচোন। জোনবিৰি ঢোলবিৰি এইবোৰ বিচাৰি লৈছে। এইবোৰ হৈছে আমাৰ অলংকাৰ, মনত ৰাখিবা। কেইবিধমান অসমীয়া অলংকাৰ যদি লিখিবলৈ, অসমীয়া গহনাৰ নাম লিখিবলৈ কয়, যদি অলংকাৰ নাম লিখিবলৈ কয়, তোমালোকে এইবোৰ লিখিব লাগিব। জোনবিৰি ঢোলবিৰি এইবোৰ। এইয়া ছবিখনত দেখিছানে ধুনীয়াকৈ আইতা আছে, ককা আছে আৰু দুবৰি সুলেখাহঁত আছে, নহয়নে? এতিয়া আমি পঢ়োচোন কি কৰিলেনো সিহঁতি। বহাগ বিহুৰ বতৰৰ কথা কৈছে। বহাগ বিহুৰ সময়ৰ কথা। বহাগৰ 3 দিন গ'লেই সুলেখা দুবৰি অমলহঁতে আজি ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব। বহাগ, এইটো বহাগ নক'বা দেই, এই যে কমা চিনটো আছে এইটো বহাগ বুলি কয়, সেইটো মনত ৰাখিবা। কিন্তু বহাগ বিহু নকয়ো, নিলিখেও, এই বহাগ বুলি ক'ব লাগিব। বহাগ বিহুৰ বতৰত কি হ'ল, 3 দিন গ'ল বহাগ বিহুৰ দেই। 3 দিনৰ দিনা কি হ'ল, সুলেখা দুবৰি অমলতে হুঁচৰি গাবলৈ যাব, নহয়নে? ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব। তোমালোকে যেনেদৰে গোৱা ঠিক তেনেদৰে বিহুৱা নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে দুবৰিহঁতৰ আইতাকৰ ওচৰ পালেগৈ। সেই বস্তুবোৰ, বিহুত পিন্ধা বস্তুবোৰ চবৰে লগত নাথাকে। চবেই তোমালোকে বিচাৰি বিচাৰি লোৱা, যাৰ তাৰ পৰা, নহয়নে বাৰু? খুৰী, আইতা, মাহী কাৰ কাৰ ওচৰত থাকে সেইবোৰ বিচাৰি যেনেকৈ লোৱা, ঠিক তেনেকৈ ইহঁতি কি কৰিলে, সেই আইতাকৰ ওচৰ পালেগৈ। দুবৰিহঁতৰ আইতাকৰ ওচৰ পালেগৈ। আইতাকে নিজৰ বৰপেৰাটো মেলি ল'লে, যিটো বৰপেৰা সেইটো মেলি ল'লে। তাৰ পৰা তেওঁ নিজে বোৱা ধুনীয়া ধুনীয়া ৰিহা, আগৰ দিনত নিজে হাতে সূতা কাটি বোৱা ৰিহা, মেখেলা, টঙালি, চুৰিয়া আৰু গামোচা সিহঁতৰ বাবে উলিয়াই দিলে। এইবোৰ বস্তু কাৰণ বৰপেৰাত সংৰক্ষণ কৰি থয়, বিহু সময়ত এইবোৰ দৰকাৰ হয়, বিশেষ অনুষ্ঠানত, উৎসৱ পাৰ্বণত এইবোৰ দৰকাৰ হয়, সেইবাবে সামৰি সুতৰি থয়। দুবৰিহঁতক আইতাকে ৰিহা মেখেলা পিন্ধাই দিলে। আন এটা টোপোলাৰ পৰা কি আনিলে, টোপোলাৰ পৰা উলিয়াই আইতাকে দুয়োকে জোনবিৰি আৰু ঢোলবিৰিও পিন্ধাই দিলে। এই ঢোলটোৰ নিচিনা যিটো, সেয়া ঢোলবিৰি, জোনবিৰি ঢোলবিৰি পিন্ধাই দিলে, নহয়নে? আইতাকে এইবোৰ বিহু নাচিবৰ কাৰণে পিন্ধাই দিলে। পিছাটো লুটিয়াই লোৱা। ককাকে অমলক টঙালি, কি দিলে মনত ৰাখিবা দেই এইবোৰ বস্তু। টঙালি, চুৰিয়া পিন্ধাই দিলে আৰু কঁকালত টঙালি বান্ধি দিলে, নহয়নে? টঙালি ক'ত পিন্ধে, কঁকালত বান্ধে, নহয়নে? সি বেৰৰ পৰা নমাই ককাকৰ পুৰণি ঢোলটো কান্ধত আঁৰি ল'লে। ককাকৰ ঢোলটো কি হ'ল, অমলে বেৰৰ পৰা নমাই আনিলে। তাকে দেখি ককাকে তাক বাঁহৰ টকা এটাও দিলে। এইবোৰ বস্তু ধুনীয়াকৈ সংৰক্ষণ কৰি থয়, সেইকাৰণে সময়ত দিব পাৰিছে, বিহু সময়ত উলিয়াই দিছে। টকাটো ধুনীয়াকৈ থৈছে, নহয়নে? তোমালোকে বাৰু ঘৰত থৈছানে তেনেকুৱা বস্তুবোৰ? বিহু মাৰিলা আৰু য'তে ত'তে পেলালা নেকি? সেই বস্তুবোৰ ধুনীয়াকৈ সংৰক্ষণ কৰিব লাগে। ককাকে তাক বাঁহৰ টকা এটাও দিলে, নহয়নে? এতিয়া চোৱা, অমলহঁতে গাঁৱৰ এমূৰৰ পৰা হুঁচৰি গাবলৈ আৰম্ভ কৰিলে। হুঁচৰি গোৱাৰ নিয়মটো হৈছে গাঁৱৰ এমূৰৰ পৰা। কেইঘৰমানৰ চোতালত বিহু মৰাৰ পিছতেই অমলৰ ঢোলটো ফাটি থাকিল। সিহঁত বৰ বিপাঙত পৰিল। ঢোলটো ফাটিলে বৰ বেয়া লাগে, নহয়নে বাৰু? বহুদিন চাগে ঢোলটো যত্ন লোৱা নাছিলে, সেইকাৰণে পটককৈ বজাই দিলে, ফাটি গ'ল আৰু। দুবৰিয়ে ক'লে, ঢোল নহ'লেও আমি টকা বজায়ো নাচিব পাৰিম। ঢোল নহ'লেও পাৰি, হয়নে? চবেইতো ঢোলটো নাপায়, ডাঙৰসকলে লৈ যায়, আৰু তোমালোকেতো টকা, তাল, হাত চাপৰি বজাই বজাই নাচা। তাৰপিছত সিহঁতে গাঁৱৰ
বাকীকেই ঘৰত টকা বজায়ে বিহু নাছিলে। এতিয়া গম পালানে যে ঢোলটো নহ'লেও টকা বজায়ো নাচিব পাৰি, বিহু হুঁচৰি মাৰিব পাৰি। শেষৰ দিনা দুবৰীহঁতৰ ঘৰৰ ওচৰৰ নৈ কাষৰ শিমলুজোপাৰ তলত সিহঁতে বিহু উৰুৱালে। শেষত বিহু উৰাই বিহু মাৰি হোৱাৰ পিছত তাৰপিছত সকলো মিলি আনন্দেৰে ভোজ ভাত খালে, হয়নে? তোমালোকৰ লগত মিলিছেনে বাৰু কথাবোৰ? আৰু এইবোৰ তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু ইয়াৰ প্ৰশ্ন উত্তৰখিনি মই পিছত কৰি দিম। তোমালোক আটাই কিন্তু পাঠটো পঢ়িব পৰাটোহে আটাইতকৈ ডাঙৰ কথা।